JEE Advanced 2018 or এটা question আমার হাতে আছে a springbok system is resting on a frictionless floor as shown in the figure. The spring constant is 2 Newton per meter and the mass of the block is 2 kg. Ignore the mass of the spring. অর্থাৎ স্প্রিংটার মাসটো আমি ইগনোর করিম. Initially the spring is an unstressed condition. Under another block of mass 1 kg is moving with speed 2 meter per second. Colloids elastically. অর্থাৎ elastically মানে যে e ভ্যালু 1. আমি এটা পয়েন্ট পালো, আমি এটা নোট ডাউন কৰিছো. e ভ্যালুটো আমি 1 পাইছো. এটা আমি দেখিবলৈ পাইছো, তোমালোকে চাবা. The collision is such that 2 kg block does not hit the wall. অর্থাৎ 2 kg টো হিট কৰা নাই, ওয়ালটোৰ লগত হিট কৰা নাই, তাৰ আগতে আমাৰ স্প্ৰিং আছে যেহেতু কম্প্ৰেছ হৈ পুনৰ আগৰ অৱস্থালৈ ৰিটাৰ্ণ হ'ব. The distance in meter between the two blocks when the spring returns to its unstressed position for the first time of the collision. অর্থাৎ কথাটো হৈছে এইফালে আমাৰ collision হ'ব, এইখিনি ঠাইত ধৰা collisionটো হ'ল, তাৰ পিছত এইটো এইফালে মুভ কৰিব আৰু এই ব্লকটো এইফালে মুভ কৰিব আফটাৰ collision. আৰু আফটাৰ collision এইটো মুভ কৰাৰ পিছত এটা এনেকুৱা পজিশন আহিব, ওয়ালটো হিট কৰা নাই, ওয়ালটো হিট কৰাৰ আগতে আমাৰ এইটো আগৰ পজিশনলৈ আহিব আৰু সেই সময়ত আগৰ পজিশনলৈ 2 kg ব্লকটো থাকাতে এই 1 kg টো কিন্তু আমাৰ অলপ দূৰ যাই পাব, কাৰণ 1 kg টোৰ এটা collision হোৱাৰ পিছত এটা ভেলোচিটি লাভ কৰিব. গতিকে 1 kg টো ধৰা এইখিনিমান ঠাইত থাকিলে আৰু 2 kg টো ধৰা এইটো ঠাইত থাকিলে. এতিয়া আমাক সুধিছে এই লেন্থটো কিমান হ'ব. এটা আমি খুব ইজিলি আমি উলিয়াব পাৰো যে আমি জানো যে আমি কি জানো, মই দেখুৱাই দিছো অলপ. এটা যদি m মাছৰ বডি আছে, এটা যদি 2m মাছৰ বডি আছে, যদি ইৰ ভ্যালু 1 হয়, ইলাস্টিক কলিজন হয়, তেতিয়া আমাৰ এইটো 2m বডিটো 2v/3 ভেলোচিটিৰে গতি কৰে আৰু m মাছটো v/3 ভেলোচিটিৰে গতি কৰে. এইটো মনত ৰাখাটো ভাল. তাৰ পিছত তথাপি উলিয়াব পাৰি কোএফিচিয়েন্ট অফ ৰেষ্টিটিউশন আমি উলিয়াই আৰু মোমেন্টাম কনজাৰ্ভ কৰি দুইটা ইকুৱেশ্যনৰ দ্বাৰা আমি এইটো উলিয়াব পাৰো, তথাপিও মনত ৰাখাটো বেষ্ট. তাৰ পিছত আমি যদি চাও এইটো আমাৰ টাইমটো লাগিব t/2. দিস ইজ আন্ডাৰস্টুড অসিলেশন. তাৰ পিছত আমি যদি চাও এইটো আমাৰ v/3, v দিয়া আছে আমাৰ 2, অৰ্থাৎ সৰু মাছটোৰ কাৰণে যদি চাও 2/3 হ'ব এইটো আমাৰ v. এইটো 2/3 ভেলোচিটিৰে এইটো আগফাললৈকে যাব আৰু এইটো ঘূৰি অহা টাইমটো গতিকে সেম হ'ব. গতিকে আমাৰ যদি এইটো যদি চাও যাবি লেন্থটো চাব লাগে, লেন্থটো এইটোৰ পৰা আমি লেন্থটো যদি চাও তেতিয়া তোমালোকে লিখিব পাৰা v/3 into t/2. টাইমটোৰ লগত লেন্থটো কৰি দিলো আমি, তেতিয়া টাইমটোৰ লগত আমি ভেলোচিটিটো বৰ্ণ কৰি দিলে আমি লেন্থটো পাই যাম. গতিকে এই ক্ষেত্ৰত আমি চাম v/3 মানে আছে 2/3 আৰু এইবাৰ আছে t/2. এতিয়া 2 টো কেনসেল, t/3 হ'ল. এতিয়া t/3 আমি লিখিব পাৰো টাইম পিৰিয়ড অফ অসিলেশন তোমালোকে জানাই t = 2π √/, ওমেগা মানে আমি জানো k/m. এতিয়া t = 2π/ω, অৰ্থাৎ এইটো আমাৰ লুটি খাই যাব, m/k হ'ব. এতিয়া 2π টো আমি বাহিৰত ৰাখিছো, m ভ্যালু আছে আমাৰ 2, k এর ভ্যালু আছে 2, গতিকে এইটো আমাৰ t ভ্যালুটো 2π হ'ল. গতিকে এইটো আমি চাম, t এর ভ্যালুটো আমি পাইছো 2π/3 and then it will answer টো হ'ব 2.09. অর্থাৎ 2.09 is the correct answer of this question. Thank you so much.